কিতাপৰ বেটুপাতটো দেখি ভিতৰত কি আছে সেইটোতো গম পোৱা নাযায় ন। বিধায়কৰ পত্নী বুলি মই মেকআপ কৰা নাই বা নতুন কাপোৰ পিন্ধা নাই। মই সৰুৰ পৰাই মোৰ মায়ে মোক সৰুৰ পৰাই ধুনীয়াকৈ ৰাখে। এগৰাকী ৰাণীক যেনেকৈ ৰাখিছিলে মোক তেনেকৈ মায়ে মানে খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই এফালে দুফালে দুকোচা বেনি কৰি মোক ধুনীয়াকৈ ৰাখিছিলে। মই মানে সেইটো কথা মই ক'ব বিচাৰোঁ। মোক ইমান এইটো ট্ৰল কৰা কোনো প্ৰশ্নই নুঠে। আমাৰ সমষ্টিৰ মানুহে কিন্তু মোক কোনোদিন ট্ৰল কৰা নাই মই ভাবোঁ। চব বাহিৰৰ মানুহে মোক ট্ৰল কৰে, মোক নাজানে যে আচলতে সেইকাৰণে। কাৰোৰ লগত মোৰ শত্ৰুতাও নাই, কিন্তু অথচ মোক মানে মেকআপত ধৰিব, কেতিয়াবা কাপোৰতে ক'ব, মানে মই প্ৰায় পাই থাকোঁ। মানে এতিয়া যদি আপোনাক মই চাহ দিলোঁ, কাপটো যদি লেতেৰা, আপোনাৰ কেনেকুৱা লাগিব চাহকাপ খাই? বেয়া লাগিব। কিন্তু চাফা কাপ এটাত যেতিয়া চাহকাপ দিম, আপোনাৰ খাই ভাল লাগিব। তেনেকুৱাই কথা আৰু। এবাৰ আমাৰ বিহুটো সম্পূৰ্ণ একেবাৰে উকা হৈ গ'ল জুবিন দাৰ অবিহনে। তেখেতক আমিতো সদায় জীয়াই ৰাখিবই লাগিব। গৰিমাবক সদায় আমি আমাৰ মাজত ৰাখিবই লাগিব। মৰমৰ বৌ হয় আমাৰ। আৰু এতিয়া তেখেতৰ জুবিন ক্ষেত্ৰত কালি আমাৰ চৰকাৰে যি সিদ্ধান্ত লৈছে খুব শলাগনীয়। ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। 3 কোটি টকাৰ কিবা এটা প্ৰকল্প লৈছে, তাৰ বাবেও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াকে ক'লোঁ আৰু। জীৱনে মৰণে মই চিৰদিন অসমীয়া, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই চিৰদিন অসমীয়া, মৰিলেও বুৰি ল'ম অসমৰ অমিয়া মৰণ, মৰিলেও বুৰি ল'ম অসমৰ অমিয়া মৰণ, জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়া দেহে প্ৰাণে মই। কমেণ্টততো যি কৈয়ে দিয়ে বাৰু। আচলতে মই এটা কথাই ভাবোঁ, এগৰাকী ব্যক্তিক মানে নজনাকৈ তাৰ মানে বেয়াকৈ কোৱাটো মানে যোগ্য নহয়। মানে মই ভাবোঁ মানে কাৰণ আপোনাৰ কিতাপৰ বেটুপাতটো দেখি ভিতৰত কি আছে সেইটোতো গম পোৱা নাযায় ন। আৰু মোক কিয় চৰ্চা কৰে মই নিজেই বুজি নাপাওঁ। মই কাৰোৰ লগত মোৰ শত্ৰুতাও নাই, কিন্তু অথচ মোক মানে মেকআপত ধৰিব, কেতিয়াবা কাপোৰতে ক'ব, মানে মই প্ৰায় পাই থাকোঁ। মানে কিয় এইটো বুজি নাপালোঁ আৰু আজিলৈকে। মেকআপটোক লৈ কিয় ইমান চৰ্চা? সেইটোহে নিজক ধুনীয়া কৰি ৰাখি ভাল পায়নে? মই এতিয়া মানে বিধায়কৰ পত্নী বুলি মই মেকআপ কৰা নাই বা নতুন কাপোৰ পিন্ধা নাই। মই সৰুৰ পৰাই মোৰ মায়ে মোক সৰুৰ পৰাই ধুনীয়াকৈ ৰাখে। এগৰাকী ৰাণীক যেনেকৈ ৰাখিছিলে মোক তেনেকৈ মায়ে মানে খুব ধুনীয়াকৈ কাপোৰ কানি পিন্ধাই এফালে দুফালে দুকোচা বেনি কৰি মোক ধুনীয়াকৈ ৰাখিছিলে। মই মানে সেইটো কথা মই ক'ব বিচাৰোঁ। মোক ইমান এইটো ট্ৰল কৰা কোনো প্ৰশ্নই নুঠে। আৰু যিখিনিয়ে জানে তেওঁলোকে কিন্তু নকৰে। আমাৰ সমষ্টিৰ মানুহে কিন্তু মোক কোনোদিন ট্ৰল কৰা নাই মই ভাবোঁ। চব বাহিৰৰ মানুহে মোক ট্ৰল কৰে, মোক নাজানে যে আচলতে সেইকাৰণে চাই। আৰু মই ভাবোঁ এগৰাকী মহিলা, এগৰাকী ছোৱালী, এগৰাকী নাৰী সদায় ধুনীয়া হৈ থাকিব লাগে। কাৰণ যদি ঘৰত লেতেৰা পেতেৰাকৈ থাকোঁ, ঘৰখনৰ মানুহখিনি কেনেকুৱা লাগে? আমি হ'লেও এতিয়া যদি আপোনাক মই চাহ দিলোঁ, কাপটো যদি লেতেৰা, আপোনাৰ কেনেকুৱা লাগিব চাহকাপ খাই? বেয়া লাগিব। কিন্তু চাফা কাপ এটাত যেতিয়া চাহকাপ দিম, আপোনাৰ খাই ভাল লাগিব। সেই তেনেকুৱাই কথা আৰু।